ভগৱান ক'ত আছে, কেনেকৈ আছে, ক'ৰ পৰা চাই আছে নাজানো, কিন্তু এইটো দৃঢ় বিশ্বাস যে ভগৱান আছে, ভগৱানে আমাক চাই আছে। ভগৱান সৰ্বব্যাপী, ভগৱান অন্তৰ্যামী। গতিকে হৃদয়ৰ পৰা প্ৰত্যেকজন ভগৱানকে পূজা কৰি আহিছোঁ, বিশ্বাস কৰি আহিছোঁ। তাৰে ফলশ্ৰুতিত আজি গ'লোঁ জনকপুৰ চাৰিআলিবাসীয়ে অনুষ্ঠিত কৰা বিষ্ণু মহাযজ্ঞলৈ। ইমানেই ভাল লাগিল গৈ পেলাই চাকিগছ জ্বলাই পেলাই ধূপ ধূনা জ্বলাই সেৱা কৰি উঠিছোঁহে মাত্ৰ, তাৰে কেইগৰাকীমান আই মাতৃয়ে মোক পানী তুলিবলৈ লগ ধৰিলে। ইমান ভাগ্যখন ভাল। গতিকে হাতত কলচীটো লৈ বৰ উৎসাহেৰে পানী তুলিবলৈ গ'লোঁ। এয়া চাওকচোন, আমি সকলোখিনিয়ে পানী তুলিবলৈ গৈছোঁ। আচলতে বিষ্ণু যজ্ঞৰ বহুতখিনি নীতি নিয়ম আমি নাজানো, তথাপিও হৃদয়ত বিশ্বাস ৰাখি, অন্তৰত ভক্তিভাৱ ৰাখি পেলাই হাতত কলচীটো লৈ মুনুক এখন হাতেৰে ধৰি পেলাই আগবাঢ়ি গৈ আছোঁ। লাহে লাহেকৈ আমি গৈ এয়া পাইছোঁগৈ পানী তোলা ঠাই। আগতে বোলে নদীত তুলিছিলে, এতিয়া নদীলৈ যাবলৈ ইমান সুবিধা নোহোৱাৰ কাৰণে ওচৰৰে মানুহ এঘৰতে এনেকৈ পুখুৰী এটা আছিলে, বৰ ধুনীয়া, দলং চলং আছে, তেওঁলোকৰ ঘৰতে তুলিছেগৈ। পণ্ডিতসকলে নিয়ম কানুন কৰি পেলাই আমাৰ কলচবোৰ লৈ পেলাই তেওঁলোকে কিবা কিবি নিয়ম কৰি আমাক কলচীবোৰ আকৌ উভতাই দিব। ভগৱান আছে বুলি এইকাৰণেই কৈছোঁ। ঘৰৰ পৰা ওলাই যাওঁতে অকলে ওলাই গৈছিলোঁ, কিন্তু বাটত যে নমিতা বা কল্পনা বাইদেউ বা দুলুমণি বা তেওঁলোকক যে লগ পাম বুলি সপোনতো ভবা নাছিলোঁ। তেওঁলোকৰ সাহসতে এইখিনি কাম কৰিবলৈ পালোঁ। সঁচাকৈয়ে জীৱনত কেতিয়াবা কোনোবাখিনি সময়ত পুণ্য কৰি থৈছিলোঁ চাগে, সেইকাৰণে পূজাখনৰ কিবা এটা হ'লেও কাম কৰিবলৈ সুবিধা পালোঁ। আজি আমাৰ ঘৰত সকাম, মানে আমাৰ গাঁৱত। মায়ে কৈছিলে আজি পাৰিলে ধূপ এডাল জ্বলাবা। মই বোলো এসাঁজ লঘোণে থাকি পেলাই বিষ্ণু যজ্ঞ যিহেতু আছে, তাতে গৈ পেলাই ধূপ এডাল জ্বলাই থৈ আহিম বুলি মনতে কালি গধূলিয়ে ভাবিলোঁ। তাৰে ফলশ্ৰুতিত আজি এইখিনি কৰিবলৈ সুবিধা পালোঁ। আচলতে পূজাখনত মই বহুত ধুনীয়াকৈ মানে আগৰ পৰা গুৰিলৈকে মানে জড়িত নহয়, গতিকে মই যিখিনি সময়ত আছিলোঁ সেইখিনি সময়হে আপোনালোকক ভিডিঅ' কৰি দেখুৱালোঁ। জনকপুৰ চাৰিআলিতে আছে। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে বিষ্ণু যজ্ঞখনত গৈ পেলাই চাকি বন্তি জ্বলাই সেৱা কৰি আহিব পাৰে। ভগৱানে সদায় চকু মেলি চাব। বিপদত যেনেকৈ ভগৱান থাকে, তেনেকৈ ভগৱানে আমাৰ সমাধানতো থাকে। ভগৱানক বিশ্বাস কৰিছোঁ কাৰণে ইমানখিনি আগবাঢ়ি গৈ থাকিব পাৰিছোঁ। আপোনালোকেও চাগে ভগৱানক যথেষ্ট পৰিমাণে বিশ্বাস কৰে। কথা যে ইমান বেছি পৰিমাণে কৈ আছোঁ নহয়নে? কথা কওঁতে এইফালে পানী কাটি হ'লেই। আচলতে বিয়া বাৰুতহে বোলে পানী কাটি পেলাই কলচত ভৰায়। যজ্ঞলৈ বোলে পানী নিওঁতে পানী বোলে চুৰিৰে কাটি নিদিয়ে। এইফালে মোৰ দৰে আৰু এগৰাকীয়ে ভিডিঅ' কৰি আছে। আৰু এয়া পানী লোটা লৈ সকলোখিনি আজৰি হৈ পেলাই আমি আগবাঢ়িলোঁ পুনৰ পূজাৰ স্থলীলৈ। আৰু মই ঘৰটো একেবাৰে শেষত লৈছোঁগৈ। মুনুক দেখুৱাইছোঁ, চোৱা মই কি কাম কৰিছোঁ। মুনুৱেও বৰ উৎসাহেৰে চাইছে। আৰু এনেকৈ নমিতা বা আৰু কল্পনা বাইদেৱে এইফালে ঘৰত পোৱাই নাই। তেওঁলোককো অকণমান উঠাই থলোঁ, কাৰণ তেওঁলোকৰ সাহসতে তেওঁলোকৰ লগত যোৱাৰ কাৰণে আজি আচলতে এইখিনি কৰিবলৈ মই সুবিধা পালোঁ। এইফালে আৰু এগৰাকী বাইদেউ আহিছে। এয়া চাওক, মই ঘৰটো নি পেলাই এনেকৈ বিষ্ণু যজ্ঞৰ ফালে আগবঢ়াই দিছোঁ। মানুহগৰাকী ধুনীয়াকৈ লৈ থৈ দিলে। যিসকলে আমি কলচত পানী আনিবলৈ গৈছিলোঁ তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰিছে। মানে সকলোকে কৰিছে বুলিয়ে ক'ব লাগিব, কিন্তু আমাকো খাবলৈ মাতিলে। আমি খাবলৈ গৈ লাইন পাতিলোঁ। এয়া কোনোবাই খাবলৈ বহিছে। বৰ ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। মই আমাৰ মুনুৰ কাৰণে মোৰ কাঁহীখনতে লৈ ল'লোঁ দুটা লুচি আৰু ধুনীয়াকৈ বুট দাইল। পূজাত দিয়াৰ কাৰণে নে কি এনে জানো, ইমান সোৱাদ লাগিছিলে খাবলৈ, সঁচাকৈ। তাতে গুচি আহিলোঁ আৰু ইমানখিনি সময় ৰৈ থাকিম বুলি ভবা নাছিলোঁ, তথাপিও ভাল লাগিলে কাৰণে ৰৈ দিলোঁ। আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু
ইমানেই আছিলে আজি। যদি ভাল লাগিলে, যদি ভিডিঅ'টি নতুনকৈ পাইছে, যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ ভাল পায় আপোনালোকে পেজখন ফ'ল' কৰি থৈ যাবলৈ নাপাহৰিব।